So, আজিৰ এই ভিডিওটোত আমি এটা ইম্পৰ্টেন্ট টপিক পঢ়িম হেতু হৈছে এনাৰ্জি ষ্টৰড ইন ইন্ডাক্টৰ ওকে সো এটা যদি ইন্ডাক্টৰ থাকে সেই ইন্ডাক্টৰটো গাত কি হ'ব এনাৰ্জি ষ্টৰ হ'ব কিমান হ'ব তাৰ কাৰণে এটা ফৰ্মুলা লাগিল ন সো সেই ফৰ্মুলাটো ডিৰাইভ কৰিম আৰু কনসেপ্টখিনি বুজিম আৰু তাৰ লগতে জড়িত জেডব্লিউৰ এটা আৰু নিটৰ এটা কোৱেশ্চন আমি সলভ কৰিম তো তোমালোকে ভালকে চাবা ঠিক আছে সো আইডিয়াটো হৈছে যে যদি এটা সাৰ্কিট আছে এনেকে তাত এটা ইন্ডাক্টৰ লাগি আছে ইন্ডাক্টৰ মানে কি এনেকে কইল আৰু পকাই থৈছে হেতুক আমি ইন্ডাক্টৰ বুলি কলো আৰু ইয়াতে সোৰ্স এটা লগাই দিলো আৰু এই যেটো সোর্স আমি পঢ়ি আছো কি অল্টারনেটিং কারেন্ট তো এই যেটো সোর্স এটো হ'ব এসি সোর্স তো এসি সোর্স মানে কি হ'ব কারেন্ট টু ইনক্রিজ হ'ব এবাৰ আৰু এনেকে ডিক্রিজ হ'ব তো বেসিক্যালি এসি সোর্স হলে কারেন্ট টু কি হ'ব এনেকে থাকিব মানে এবাৰ ইনক্রিজ হ'ব এবাৰ ডিক্রিজ হ'ব এবাৰ জিরো হ'ব হেনেকে থাকিব তো চেঞ্জ হৈ থাকিব কারেন্ট টু টাইমৰ লগত তো বেসিক্যালি ইয়াতে যেটো কারেন্ট ফ্লো হৈ থাকিব লেটস সে প্ৰথমতে 0 আছিল তাৰ পিছত কারেন্ট টু কি হৈ গল 5 এম্পিয়াৰ হৈ গল ওকে ইনক্রিজ হৈ আছে অলপ পিছত কি হ'ব 5 ৰ পৰা আকৌ 0 হ'ব তাৰ পিছত -5 হ'ব তো বেসিক্যালি আমি ক'ব পাৰো যে ইনক্রিজ ডিক্রিজ হৈ থাকিব কারেন্ট টু সো এইটো কি হয় এটা কইল হয় আমি জানো আমাক কৈছিলে যে অৰষ্টেড নামৰ যে সাইন্টিস্ট জন আছিল তো তেহেতে কৈছিলে কি যেতিয়া ওয়্যাৰ এডালত কারেন্ট যায় তেতিয়া আমি ম্যাগনেটিক ফিল্ড পাও সো এই যেটো কইল এই কইলটোত কি হৈছে কারেন্ট যায় আছে এতিয়া সো কইলটোত কারেন্ট যোৱাৰ ফলত কইলটোৰ ভিতৰত কি হ'ব জানানে ম্যাগনেটিক ফিল্ড ডেভেলপ হ'ব ওকে সো ইয়াতে আমি কি পাম ম্যাগনেটিক ফিল্ড পাম কইলটোৰ ভিতৰত ম্যাগনেটিক ফিল্ড ডেভেলপ হ'ব কিয় কারেন্ট যায় আছে ওকে ম্যাগনেটিক ফিল্ড ডেভেলপ হ'ব এটা সো কইলটোৰ ভিতৰত ম্যাগনেটিক ফিল্ড যে ডেভেলপ হ'ল এটা ভালকে মন কৰবে কি হ'ব কারেন্ট ইয়াতে ইনক্রিজ হৈ আছে কারেন্ট যেতে ইনক্রিজ হ'ব তেতিয়া ইয়াতে ভিতৰত থকা ম্যাগনেটিক ফিল্ডটো কি হ'ব ইনক্রিজ হ'ব সো ম্যাগনেটিক ফিল্ডটো ইনক্রিজ হ'ব হেতু আমি বুজি পালো ওকে সো ম্যাগনেটিক ফিল্ডটো ভিতৰত থকা হেতু কি হ'ব ইনক্রিজ হ'ব এটা যদি ম্যাগনেটিক ফিল্ডটো ইনক্রিজ হয় তেতিয়া হলে কি হ'ব জানানে ম্যাগনেটিক ফিল্ড থাকিলে আমি কি পাও ফ্লাক্স পাও কাৰণ ফৰ্মুলাটো জানা ফ্লাক্স ইজ ইকুৱেল টু BA cos থিটা সো ম্যাগনেটিক ফিল্ড যি হেতু ইয়াতে ইনক্রিজ হৈছে তেনে হলে ফ্লাক্স কি হ'ব ইনক্রিজ হ'ব সো আমি কব পাৰো ইয়াতে ফ্লাক্স কি হ'ব ইনক্রিজ হ'ব ওকে সো ফ্লাক্স যদি ইনক্রিজ হয় তেনে হলে আমি কি কম যে ফ্লাক্সটো চেঞ্জ হৈ আছে আৰু যেটা কারেন্টটো ডিক্রিজ হ'ব ফ্লাক্সটো ডিক্রিজ হ'ব সো তেতিয়া আমি কম যে কারেন্টটো চেঞ্জ হৈ আছে ওকে বা ফ্লাক্সটো চেঞ্জ হৈ আছে সো ফ্লাক্সটো যেতিয়া চেঞ্জ হ'ব তেতিয়া আমি কি পাও EMF পাম ওকে সো যেতিয়া ফ্লাক্স চেঞ্জ হ'ব তেতিয়া আমি কি পাও ইনক্রিজ ডিক্রিজ মানে কি চেঞ্জ সো যেতিয়া ফ্লাক্স চেঞ্জ হয় তেতিয়া আমি কি পাম EMF পাম বা পটেনশিয়াল বুলি কব পারে বা ভোল্টেজ বুলি কব পারে সো কিমানখিনি EMF পাম উলিয়াবৰ কাৰণে যেটো ফৰ্মুলা হেতু কি আছিল যে -d∅dt ওকে আৰু এই ফৰ্মুলাটো কোনে দিছিলে আৰু EMF পাম বুলি কোনে কৈছিলে ফ্যাৰাডে কৈছিলে ওকে তো বেসিক্যালি ফ্যাৰাডে দুটা ল দিছিলে হনে মন পৰিছে নে ফ্যাৰাডেজ ল সো ফ্যাৰাডে দুটা ল দিছিলে সো ফার্স্ট লটো কি কয় যে আমি EMF পাম সেকেন্ড লটো কি কয় ফার্স্ট লটো কয় যে ফ্লাক্সটো যেতিয়া চেঞ্জ হ'ব তেতিয়া আমি কি পাম EMF পাম তাৰ পিছত সেকেন্ড লটো কলে যে কিমানখিনি EMF পাম হেতুৰ কাৰণে ফৰ্মুলাটো কি E is equal to EMF is equal to -d∅dt আৰু মাইনাস তো কোন দিছিলে লেঞ্জ লয় দিছিলে ওকে মাইনাস তো লেঞ্জ লয় দিছিলে লেঞ্জ ল মানে লেঞ্জ নামৰ সাইন্টিস্ট জনে আৰু ফ্যাৰাডেজ লয় EMF তো কিমান হ'ব আৰু ফৰ্মুলাটো দিছিলে আৰু মাইনাস তো লেঞ্জ লয় দিছিলে ঠিক আছে তো বেসিক্যালি ইয়াতে কি হ'ব EMF পাম ইন্ডাক্টৰটোৰ ভিতৰত কি হ'ব এটা EMF ডেভেলপ হ'ব ওকে ইন্ডাক্টৰটো গাত এটা EMF ডেভেলপ হ'ব কিয় কাৰণ তাতে ফ্লাক্সটো চেঞ্জ হৈছে সো EMF যেতিয়া ডেভেলপ হ'ব কিমান ডেভেলপ হ'ব উলিয়াবৰ কাৰণে ফৰ্মুলাটো কি হয় সো আমি ডিৰাইভ কৰিছিল ন মনত আছে তোমালোকৰ ইন্ডাক্টৰৰ গাত কিমান EMF ডেভেলপ হ'ব দ্যাট ইজ -L di/dt ওকে সো এটো আমি ডিৰাইভ কৰিছিল এটা derivation নকৰো তো বেসিক্যালি EMF ৰ গাত কিমানখিনি পটেনশিয়াল ডেভেলপ হ'ব বা EMF ডেভেলপ হ'ব হেতু -L di/dt এই ফৰ্মুলাটোৰে এনেকে লিখিব পাৰো ওকে এটা ভালকে মন কৰিবা ইয়ালৈকে ঠিক আছে সো আইডিয়াটো হৈছে যে ইয়াতে যেতিয়া আমি কানেক্ট কৰিলো কৰাৰ ফলত কি হ'ব ইয়াতে আমি পাৱাৰ পাম কিবা এটা ইয়াত পাৱাৰ কিবা এটা ডিসিপেট হ'ব বা ইয়াত কিবা এটা পাৱাৰ ডেভেলপ হ'ব বা এনেকৈ ক'ব পাৰা ই কিবা এটা পাৱাৰ কনজিউম কৰিব সো কিমানখিনি পাৱাৰ কনজিউম কৰিব উলিয়াবৰ কাৰণে যেটো ফৰ্মুলা পাৱাৰ মানে কি হয় ওয়ার্ক বাই টাইম হেতু জানা তোমালোকে যদি স্মল টাইমৰ কাৰণে ভাবা কারেন্টটো সাপোজ স্মল টাইম dt ৰ কাৰণে ফ্লো হৈ আছে তেতিয়া যেটো ওয়ার্ক পাবা হেতু স্মল ওয়ার্ক পাবা সো ইয়াৰ পৰা আমি কি লিখিব পাৰো dw = p লিখিব পাৰো সো এটা এই যেটো p dt p মানে কি v * i ভোল্টেজ ইনটু কারেন্ট p মানে ভোল্টেজ ইনটু কারেন্ট ওকে সো আমি এনেকে লিখিব পাৰো সো এই যেটো p মানে vi লিখিলো তাৰ পিছত এই হল ফৰ্মুলা পাৱাৰৰ p মানে vi তাৰ পিছত ইয়াতে dt লিখি ৰাখিলা সো dw = এইখিনি পালা ইয়ালৈকে ঠিকে আছে এটা যদি তোমাক টোটাল ওয়ার্ক লাগে তো তুমি কি কৰিবা টোটাল ওয়ার্কৰ কাৰণে ইন্টিগ্ৰেট কৰিবা ঠিক আছে সো টোটাল ওয়ার্ক লাগে ন সো আমি কি কৰিম dw টুক ইন্টিগ্ৰেট কৰিম তেতিয়া আমি w পাই যাম টোটাল ওয়ার্ক এন্ড দ্যাট ইজ ইকুৱেল টু vi dt এনেকে লিখিব লাগিব হয় ন তো v মানে কি হয় পটেনশিয়াল সো ইয়াতে যেটো v মানে পটেনশিয়াল এটো কাৰ পটেনশিয়াল
ইয়াৰ গাত পাৱাৰ ডিসিপেট হৈছে সো ইয়াৰ পটেনশিয়াল আৰু ইয়াৰ পটেনশিয়ালটোক আমি ই বুলি লিখিছো সো বেসিক্যালি ইয়াতে ভি নিলিখি ই বুলি লিখিব পাৰা একো প্ৰবলেম নাই ঠিক আছে না সো ইয়াতে আমি ভি বুলি নিলিখি ই বুলি লিখিলো মানে ইএমএফ আৰু তো এলাকে ঠিক আছে এটা ইএমএফ তোৰ ভ্যালুটো কিমান হয় ইএমএফ তোৰ ভ্যালুটো হেতু আমি পাইছো যদি ইয়াতে সোয়া এটু হল -2 আছিলে বিকজ অফ ডাইৰেকশন তোৰ কাৰণে সো আমি যদি ম্যাগনিটিউড লও ওকে সো এই যে ইএমএফ তো অপোজ কৰিব ইয়াতে যেটো ইএমএফ ডেভেলপ হ'ব সেই ইএমএফ তো অপোজ কৰিব ইয়াতে যে কারেন্টটো ফ্লো হৈ আছে সেই কারেন্টটোৰ চেঞ্জটোক অপোজ কৰিব ঠিক আছে সো এবাৰ আমি চাইছো ডিটেইলছত যেতে ফ্যাৰাডেছ ল পঢ়িছিলো তোমালোকে চাবা প্লেলিষ্টত আছে সিৰিয়ালি ওকে সো বেসিক্যালি মাইনাস তো আমি আতৰাব পাৰো কেনেকে ম্যাগনিটিউড লব লাগিব তো ম্যাগনিটিউড ললে মাইনাস তো আতৰি যাব তো ইট মিন্স ই ইজ ইকুৱেল টু কি লিখিব পাৰা এল ডি আই বাই ডিটি লিখিব পাৰা তো ম্যাগনিটিউড লৈছো মানে ভ্যালুটো লৈছো আৰু ডাইৰেকশন এবোৰ দৰকাৰ নাই সো ইৰ ভ্যালুটো কি হ'ব ইএমএফ এৰ ভ্যালুটো এল ডি আই বাই ডিটি লিখি দিলা ওকে তাৰ পিছত আই থাকিব এটা তাৰ পিছত ডিটি থাকিব ইয়ালৈকে ঠিকে আছে এটা সোয়া তো ইয়াৰ পৰা আমি কি লিখিব পাৰো যে w ইজ ইকুৱেল টু l টো কনস্ট্যান্ট বাহিৰত আহি যাব ওকে l টো কনস্ট্যান্ট বাহিৰত আহি গল তাৰ পিছত ইয়াতে যে এইটো আছে dt এটো কাটি দিব পাৰো তো dt যদি কাটি যায় তেতিয়া হলে i এনেকৈ লিখিব পাৰো না i di এনেকৈ লিখিব পাৰা ওকে dt কাটি গল i di লিখিলা l টো বাহিৰত ওলাই আহিল কাৰণ l টো কনস্ট্যান্ট হয় সো এটা i ৰ যেতি ইন্টিগ্ৰেশন কৰিব জানা তোমালোকে ইন্টিগ্ৰেশন কৰিব কাৰণে যে x টু দি পাৱাৰ n okay তাৰ পিছত dx আছে so that integration is equal to কি লিখিবা x to the power n plus 1 divided by n plus 1 এনেকে লিখিবা so ইয়াতে i ৰ ওপৰত একো নাই মানে 1 এটা আছে বুলি ইমাজিন কৰিব পাৰা so basically এটোক আমি কি বুলি লিখিব পাৰো যে i 1 plus 1 divided by 1 plus 1 এনেকে লিখিব পাৰা and that is nothing but i square divided by 2 okay so এইটো যে পালা এইটো কি পালা ওয়ার্কৰ কাৰণে ফৰ্মুলা এতিয়া ওয়ার্ক মানে কি হয় নো ওয়ার্ক মানে হৈছে এনাৰ্জি okay so work energy কিয় হয় because তুমি কিমান work কৰিব পাৰিবা যিমান এনাৰ্জি খৰচ কৰিবা so যিমানে এনাৰ্জি খৰচ কৰিবা সিমানে work কৰিবা তো work ৰ ইউনিট জুল এনাৰ্জিৰ ইউনিট জুল so work মানে এনাৰ্জি so এই যেটো work এই workটোক আমি কি বুলি কব পাৰো এনাৰ্জি বুলি কব পাৰো okay এনাৰ্জি বুলি কব পাৰো so এই যেটো এনাৰ্জি হেতুক আমি কি বুলি লিখো জানানে ইউ বুলি লিখো সিম্পল টু কিতাবত ইউ বুলি পাবা এই যেটো এনাৰ্জি আৰু দ্যাট ইজ ইকুৱেল টু আমি কি লিখিব পাৰো হাফ l i square এনেকে লিখিব পাৰো সো ফাইনাল এটো হৈছে ফৰ্মুলা সো এটো কি বুজাবো যে কিমান এনাৰ্জি ষ্টৰ হৈ আছে ওকে এনাৰ্জি ষ্টৰড ইন দি ইন্ডাক্টৰ ওকে ইন্ডাক্টৰটোৰ গাত কিমানখিনি এনাৰ্জি ষ্টৰ হৈ আছে হেতুৰ কাৰণে এটো হল ফৰ্মুলা আৰু এই যেটো এনাৰ্জি এই এনাৰ্জিটো যে ষ্টৰ হ'ব ইয়াতে সেই এনাৰ্জিটোৰ নাম কি হ'ব জানানে ইয়াতে ষ্টৰ হৈছে তো ইয়াতে কি আছে ম্যাগনেটিক ফিল্ড আছে সো এটোকে কবা ম্যাগনেটিক ফিল্ড এনাৰ্জি বুলি ঠিক আছে সো ইয়াতে যেটো এনাৰ্জি হ'ব হেতু হ'ব ম্যাগনেটিক ফিল্ড এনাৰ্জি ঠিক আছে পাৰিবা সো ইন্ডাক্টৰটো গাত কিমান এনাৰ্জি ষ্টৰ হৈ আছে উলিয়াব কাৰণে এটো ফৰ্মুলা আৰু এই যেটো এনাৰ্জি এই এনাৰ্জিটোক আমি কি বুলি কম ম্যাগনেটিক ফিল্ড এনাৰ্জি তাৰ মানে ম্যাগনেটিক ফিল্ড ইয়াতে যদি বেছি থাকে তেতিয়া হলে ম্যাগনেটিক ফিল্ড এনাৰ্জি বা ইন্ডাক্টৰে বেছিকে এনাৰ্জি ষ্টৰ কৰিব পাৰিব তো ম্যাগনেটিক ফিল্ড কেতিয়া বেছি হ'ব যেতিয়া এটা কাৰেন্টটো বেছিকে দিবা সো ইট মিন্স আমি এনেকৈ ক'ব পাৰো ফাইনালি যে ইন্ডাক্টৰটো গাত যেটো এনাৰ্জি থাকিব হেতু ম্যাগনেটিক ফিল্ড এনাৰ্জি ফৰ্মত থাকিব okay so energy stored in the inductor is in the form of magnetic field energy okay energy to kami magnetic field energy boli kom so exam at question dimam question korim eta easy hoy jabo tetia thik ase so ehine basic concept asile magnetic field energy ba inductor e kiman energy store koribo hetur kane etu formula thik ase pariba so etia ami question solve koru prothom jw ehine mosido etia pariba hane so prothom question solve korilo prothom question to কি কৈছে এবাৰ পঢ়া কোৱেশ্চনটো ন তেতে বেছি ভাল হ'ব সো এনাৰ্জি ষ্টৰড আমি কিমান পালো দ্যাট এনাৰ্জি ইউ ইজ ইকুৱেল টু হাফ তাৰ পিছত l i স্কয়াৰ এনেকে লিখি ৰাখিবা ঠিক আছে সো এখিনি বুজি পালো এটা আমি কোৱেশ্চন সলভ কৰো তোমালোকে এবাৰ ট্ৰাই কৰা পজ কৰি ভিডিওটো এই কোৱেশ্চনটো জেডব্লিউ মেইন আগষ্ট মাহত আহিছিল 2021 ভালকে মন কৰিবা ইজি হয় পাৰিবা কি কৈছে এন ইন্ডাক্টৰ কইল ষ্টৰছ এটা ইন্ডাক্টৰ কইল আছে এটো এটা ইন্ডাক্টৰ কইল সো ই ষ্টৰ কৰিছে এটো এটা সোর্স লাগি আছে সো ই ষ্টৰ কৰিছে কিমান এনাৰ্জি সো ইয়াৰ গাত যেটো এনাৰ্জি থাকে হেতু কি বুলি কও ম্যাগনেটিক এনাৰ্জি ম্যাগনেটিক ফিল্ড এনাৰ্জি হেতুক আমি কি বুলি লিখো দ্যাট ইজ হাফ l i স্কয়াৰ সো এই যেটো এনাৰ্জি কিমান দি আছে 64 জুল বুলি দি আছে ইমানখিনি এনাৰ্জি ষ্টৰ কৰি আছে ওকে তাৰ পিছত কি কলে an inductor coil stores 64 joule of magnetic field energy and dissipates energy at the rate of 640 watt মানে কি পাওয়ার তো বেসিক্যালি এটা কিমান পাওয়ার কনজাম্পশন হ'ব বা ডিসিপেট হ'ব সেই পাওয়ারটোৰ ভ্যালুটো দি আছে 640 ওয়াট ঠিক আছে লকে
তাৰপিছত কি ক'লে when a current of 8 ampere is passed তো let's say circuitটোত 8 ampere current flow হৈ আছে ওকে আৰু এই কাৰেণ্টটো এই কইলটোৰ মাজেৰে যাব বা ইন্ডাক্টৰটোৰ মাজেৰে যাব if this coil is joined across a ideal battery find the time constant of the circuit in seconds okay so time constant ৰ ভ্যালুটো হৰিছে actually time constant মানে কি হয়নো time constant মানে হয় L by R ৰ ভ্যালুটো ঠিক আছে না so time constant মানে হৈছে L by R ৰ ভ্যালু so basically L by R ৰ ভ্যালুটো আমাক লাগে so কেনেকৈ পাবা L by R ৰ ভ্যালুটো তাৰ কাৰণে এটা কাম কৰে সিম্পল এই যেটো পালা ন ডায়াগ্ৰাম ইয়াতে যদি আমি পাৱাৰ আৰু এনাৰ্জিক ডিভাইড কৰি দিও মানে মই ক'ব বিচাৰিছো পাৱাৰৰ ফৰ্মুলা কি হয়নো এটা লিখি দিও so পাৱাৰৰ ভ্যালুটো দিয়া আছে so পাৱাৰৰ ফৰ্মুলা কি হয়নো v into i ওকে v মানে কি v মানে হল ir ওকে ohms law v is equal to ir তো এটুক পাৱাৰ মানে আমি i স্কয়াৰ r বুলি লিখিব পাৰো সো পাৱাৰৰ কাৰণে ফৰ্মুলা পালো আৰু এনাৰ্জিৰ কাৰণে ফৰ্মুলা পালো সো এই যেটো এনাৰ্জিটোক যদি আমি পাৱাৰেৰে ডিভাইড কৰো এনাৰ্জিৰ ভ্যালুটো কিমান হয় দ্যাট ইজ হাফ l i স্কয়াৰ আৰু পাৱাৰৰ ভ্যালুটো i স্কয়াৰ r তো এটা i স্কয়াৰ কাটি যাব হয় না সো i স্কয়াৰ কাটি যাব তাৰ পিছত আমি লিখিব পাৰো নে যে this is equal to l 2r এনেকৈ লিখিব পাৰো সো ইয়াৰ পৰা এই যেটো ভ্যালু ইউ মানে কি এনাৰ্জিটো ইন্ডাক্টৰৰ এনাৰ্জি হেতু কিমান দি আছে দ্যাট ইজ ইমানখিনি দি আছে 64 তাৰ পিছত পাৱাৰৰ ভ্যালুটো কিমান দি আছে পাৱাৰৰ ভ্যালুটো 640 দ্যাট ইজ ইকুৱেল টু l তাৰ পিছত 2 থাকিব তো এটো কিমান হ'ব 61 হ'ব না 2 তাৰ পিছত 10 হ'ব তো বেসিক্যালি আমি লিখিব পাৰো 2 যদি ইপিনে আহি যায় তো 2/10 লিখিবা and that is equal to l by r লিখিবা ঠিক আছে না সো আমি এটুক এনেকৈ লিখিব পাৰো 0.2 বুলি লিখিব পাৰো সো 0.2 is equal to l by r okay so আমি লিখিব পাৰো 0.2 is equal to l divided by r এনেকৈ লিখিব পাৰো okay so l by r ৰ ভ্যালুটো 0.2 পালা হেতুকে কি বুলি কও টাইম কনস্ট্যান্ট বুলি কও so l by r ৰ ভ্যালুটো 0.2 লিখি দিয়া so টাইম কনস্ট্যান্টৰ ভ্যালু বিচাৰিছিলে পাই গলো কিমান that is 0.2 okay হেতু বিচাৰিছিলে বেলেগ কোনে ঠিক আছে so পাৰিবা এনেকৈ কৰিব লাগিব so 0.2 c option to correct hobo okay so eta ami next to nitor question hetu solve korilo ঠিক আছে so nitor question ta ekebare easy hoy ebar nije try kore just formula bahai dile hol asalte ei topic tur uporot beshi mane tan question nai okay so ami aram se kori dio paru so ki koise ei question tot ekhina lopman mosi diu okay etu to hoy gol so ki question to the magnetic field energy stored in the inductor of inductance so eta enake bhaba etu eta inductor ase tar bisot eta source eta lagi ase roji ase tar bisot iate amak koise je magnetic field energy kiman hini store hoise boli koise that is called u which is equal to magnetic field hetu uliabo hetise amak yes the magnetic energy stored in a inductor of inductance 4 microhenry so here is to inductance hobo l or value to that is 4 microhenry di ase so micro mane ki hoy micro mane 10 to the power -6 henry enake likhi dibo para tar pisot amak ki koise je carrying a current of 2 ampere so current or value to 2 ampere di ase let's say circuit tot current kiman jay ase 2 ampere current jay ase I value to আমাক খুদিছে ইয়াৰ কাট এনাৰ্জি কিমান ষ্টৰ হ'ব উলিয়াব লাগে সো u is equal to ফৰ্মুলা তো লগাই দিয়া হাফ l i স্কয়াৰ সো হাফ লিখিলা l মানে কি লিখিবা 4 into 10 to the power -6 i মানে 2 লিখিবা স্কয়াৰ থাকিব না সো 2 to কাটি যাব 4 দুগুণ 8 হ'ব into 10 to the power -6 জুল লিখি দিবা এনাৰ্জি হয় এনাৰ্জি নে জুল নহলে এটো 8 মাইক্ৰো জুল বুলিও এনেকে লিখি দিব পাৰা সো আমাক হেতুৱে বিচাৰিছিলে যে এনাৰ্জি ইন্ডাক্টৰটো গাত কিমানখিনি ষ্টৰ হ'ব হেতু আমি পালো 8 মাইক্ৰো জুল ঠিক আছে পাৰিবা ইজি কোৱেশ্চন সো এনেকে কৰিব লাগিব সো এটা কাম কৰিম এখিনি আছিল আৰু বেলেগে কোনে আমি এটা কাম কৰিম নেক্সট ক্লাছত এই যেটো টপিক ট্ৰান্সফৰ্মাৰ ওকে সো ট্ৰান্সফৰ্মাৰ টপিকটো আমি চাম ট্ৰান্সফৰ্মাৰ টপিকটো চাম আমি ট্ৰান্সফৰ্মাৰ সো এই যেটো ট্ৰান্সফৰ্মাৰ ইয়াতে দুটা টাইপ থাকিব এটা হৈছে ষ্টেপ আপ ট্ৰান্সফৰ্মাৰ ষ্টেপ আপ আৰু এটা হৈছে ষ্টেপ ডাউন ট্ৰান্সফৰ্মাৰ তো দুইটাৰ মিনিং কি হয় আমি চাব লাগিব তাৰ পিছত তাতো ফৰ্মুলা এটা আছে সিম্পল ফৰ্মুলা হেতু আমি চাইলম তাৰ পিছত কোৱেশ্চন সলভ কৰিম ট্ৰান্সফৰ্মাৰ ওপৰত মই চুজ কৰি থৈছো অলৰেডি সো হেকিটা কোৱেশ্চন আমি সলভ কৰিব লাগিব ওকে বহুত ইম্পৰ্টেন্ট হয় বোৰ্ড এক্সামত হেকিটাই মানে খুৰাই পকা আহি থাকে বেলেগ তো আৰু কৰ পাৰে দিব কনসেপ্ট এখিনি আছে তো বেসিক্যালি ট্ৰান্সফৰ্মাৰটো আমি চাইলম নেক্সট ক্লাছত তাৰ পিছত কি থাকিব এটা টপিক থাকিব না হেতু হৈছে যে এই যেটো এসি জেনাৰেটৰ ওকে অল্টাৰনেটিং কাৰেন্টৰ পৰা আমি যেটো জেনাৰেট কৰিব পাৰে এসি জেনাৰেটৰ আৰু সেই বস্তুটো মটৰ কেনেকৈ কাম কৰে আমি চাইছো অলৰেডি আগতে চ্যাপ্টাৰ নম্বৰ 4 ত চাইছিলো নেকি কেনেকৈ ঘূৰে বস্তুটো
হয়নে সো ইয়াতো হেনেকে ঘূৰিব ওকে কইল এটা ঘূৰিব সো সেই বস্তুটো আমি চাম তাত যেনেকৈ মটৰত পঢ়িছিলোঁ আমি ঠিক আছে সো আমি ট্ৰান্সফৰ্মাৰ টপিকটো আমি নেক্সট ক্লাছত ক্লিয়াৰ কৰিম তাত আমি বোৰ্ড জেডাব্লিউৰ এনেকৈ কুৱেশ্যন সলভ কৰিম ঠিক আছে তো তোমালোকে কি কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰি থবা ঠিক আছে আৰু কি কৰিবা ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু লগৰবোৰক শ্বেয়াৰ কৰি দিবা কিবা ডাউট আছে সুধিবা হ'ব